মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত মৰিয়নি বাপুজী ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে মৰিয়নি প্ৰিমিয়াৰ ক্ৰিকেট লীগ। মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত 8টা দলৰ অংশগ্ৰহণেৰে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা MPL ক্ৰিকেট টুৰ্ণামেণ্টৰ শুভাৰম্ভ কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে। ৰাজীৱ কৰ্মকাৰৰ কথা, সুৰ আৰু মনদীপ মাজুলীৰ কণ্ঠ আৰু সুন্দৰ সংগীত ব্যৱস্থাপনাৰে মৰিয়নি MPLৰ শীৰ্ষগীতেৰে মৰিয়নি MPLৰ শুভাৰম্ভণি অনুষ্ঠানটিত অসম অলিম্পিক সন্থাৰ সদস্য পিকলু ৰয়, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহ সাধাৰণ সম্পাদক অলোক বৰঠাকুৰ, মৰিয়নি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দীপক দত্ত, তপন দাস, দীপেন দাস, দিব্যজ্যোতি শইকীয়াকে প্ৰমুখ কৰি ক্ৰীড়া সংগঠকৰ লগতে মৰিয়নিৰ ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। পোনপ্ৰথমভাৱে পৰীক্ষামূলকভাৱে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অন্যতম লাইফুটা সদৃশ মৰিয়নি ক্ৰীড়া সন্থাই পৰীক্ষামূলকভাৱে MPL আয়োজন কৰিছে মৰিয়নি প্ৰিমিয়াৰ লীগ। এই খেলৰ জৰিয়তে আগন্তুক দিনবিলাকত মৰিয়নিৰ ক্ৰীড়া প্ৰতিভাসমূহ, ক্ৰিকেট খেলৰ প্ৰতি আকৰ্ষিত হোৱা, ক্ৰিকেট খেলক পেছাদাৰী হিচাপে ক্ৰিকেট খেলক লোৱা, এই ক্ষেত্ৰত সহায় কৰিব আৰু খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিব। আমি আশা ৰাখিম আগন্তুক দিনবিলাকত মৰিয়নিৰ ক্ৰীড়া সন্থাৰ এই ক্ৰিকেট খেলে অধিক প্ৰসাৰতা লাভ কৰিব। মৰিয়নি ক্ৰীড়া সন্থাৰ এই অনুষ্ঠানে তাত অতি সাৰ পানী যোগাইছে। কওক। হয়, মৰিয়নি ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰথমভাৱে মৰিয়নি প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰা হৈছে। খুব কম সময়ৰ ভিতৰত এইটো পৰীক্ষামূলকভাৱে এখন আমি প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে মুঠতে 8টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে সকলোখিনি প্ৰাৰম্ভিক প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু আজিৰ পৰা খেল আৰম্ভ হ'ব। আমি আশা কৰিছোঁ যে যিখিনি ক্ৰিকেটপ্ৰেমী ৰাইজে এই খেলখন দেখি ভাল পাব। মৰিয়নিত ক্ৰিকেটৰ ক্ষেত্ৰত যিসকলে আগ্ৰহী, যি ক্ৰিকেট ভাল পায় খেলি, তেওঁলোকৰ বাবে এক প্লেটফৰ্ম হ'ব মৰিয়নি MPL। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।